বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ভিডিঅ' অৰুণোদয় আঁচনি সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাম। অৰুণোদয়ৰ ভাল খবৰ, আজি 10 জুলাই ৰাতিপুৱা 9 বজাৰ পিছতে আপুনি আপোনাৰ বেংক একাউণ্টত লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। কোনসকলে আজি নাপাব অৰুণোদয় আঁচনিৰ ধন আৰু যদি পোৱা নাই কি কৰিব লাগিব, বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যে ফ'ল' দিব, ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজি 10 জুলাই, অন্যান্য মাহৰ দৰে আজি লাভ কৰিব আপুনি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন। আৰু ৰাতিপুৱা 9 বজাৰ পিছতে আপুনি আপোনাৰ বেংক একাউণ্ট চেক কৰিব পাৰে। ৰাতিপুৱা 9 বজাৰ পিছতে আপোনাৰ বেংক একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। পূৰ্বৰ দৰে 1250 টকা আপুনি লাভ কৰিব পাৰে। ইয়াত কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিও পাব পাৰে। কোন মাহৰ পৰা বৃদ্ধি পাব সঠিককৈ ক'ব যদি নোৱাৰি, অৰুণোদয় আঁচনিৰ ধন আপোনাৰ বেংক একাউণ্টত কিমান সময় তেতিয়াৰ পৰাহে আমি কথাখিনি উপলব্ধি কৰিব পাৰিম। কিয়নো চৰকাৰে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিত অনুমোদন জনালেও কাৰ্যকৰী কৰা হোৱা নাই। চৰকাৰে কাৰ্যকৰী কৰা নাই। যিকোনো মুহূৰ্তত যিকোনো মাহৰ পৰা এই কাৰ্যকৰী অৰুণোদয় আঁচনিৰ ধনখিনি বৃদ্ধিৰ যি কাৰ্যকৰী পন্থা সেইখিনি চৰকাৰে ল'ব পাৰে। যাৰ কাৰণে অৰুণোদয় আঁচনিৰ ধন আপুনি আজি 1250 টকা বা 1250 টকাৰ ঠাইত 1400 টকালৈ লাভ কৰিব পাৰে। তো বন্ধুসকল, সকলো হিতাধিকাৰীয়ে আজি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবনে? নিশ্চয় লাভ নকৰে। কোনসকল বাদ পৰিব অৰুণোদয় আঁচনিৰ এই ধন প্ৰাপ্তৰ পৰা? বন্ধুসকল, সেইসকল বাদ পৰিব যিসকলে একেৰাহে কেইবাটাও কিস্তিৰ পৰা বাদ পৰি আছে। একেৰাহে কেইবাটাও মাহৰ ধন অৰুণোদয় আঁচনিৰ নামত আপুনি আপোনাৰ বেংক একাউণ্টত লাভ কৰা নাই। অৰ্থাৎ ইয়াৰ জৰিয়তে আপুনি এইটো বুজিব লাগিব যে আপুনি অৰুণোদয় আঁচনিৰ পৰা আপুনি নজনাকৈ কেতিয়াবাই আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰি দিয়া হৈছে। যাৰ কাৰণে আপুনি আৰু অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰা নাই। চলিত মাহতো অৰ্থাৎ আজিও আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিব পাৰে। কিয়নো যদি 4-5 কিস্তি একেলগে আপুনি একেৰাহে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে, এইটোৱেই বুজাব যে আপুনি অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে। তো যিকেই নহওক বন্ধুসকল, যিসকলে 2টা বা 3টা কিস্তিৰ লাভ কৰা নাই, তেওঁলোকে বাৰু আজি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব পাৰে। তো যিসকলে নিয়মিতভাৱে লাভ কৰি আছে তেওঁলোকৰ আৰু কোনো প্ৰব্লেম নাই। যিসকলে যোৱা 2টা মাহত অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা নাই, তেওঁলোকৰ অলপ প্ৰব্লেম আহিব পাৰে। তো বন্ধুসকল, যদি চলিত মাহত অৰ্থাৎ আজিৰ তাৰিখত যদি আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা নাই আৰু এই মাহটো ধৰি আপোনাৰ 3 মাহ একেৰাহে হৈ গ'ল, তেতিয়াহ'লে আপুনি কিন্তু চিন্তা কৰিবলগীয়া অলপ স্থল আছে। কিয়নো আপুনি লাহে লাহে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। কিন্তু বন্ধুসকল, যদি যোৱা 2টা মাহত পোৱা নাই, এই মাহত চলিত মাহত অৰ্থাৎ আজিৰ তাৰিখত কিন্তু আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। ৰাতিপুৱা 9 বজাৰ পিছতে আপুনি আপোনাৰ বেংক একাউণ্ট চেক কৰিব পাৰে। ৰাতিপুৱা 9 বজাৰ পিছৰ পৰাই আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন প্ৰভাইড কৰা আৰম্ভ হৈ যাব। আৰু ষ্টেপ বাই ষ্টেপ আপুনি সন্ধিয়া সময়লৈকে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব। অৰুণোদয় আঁচনিৰ ধন আজি আপুনি লাভ কৰে নে নকৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। যদি লাভ কৰিছে, কিমান টকা লাভ কৰিছে সেয়াও জনাব। লগতে আপুনি যোৱা 2টা মাহত অৰুণোদয়ৰ কিস্তি নোপোৱাৰ পিছত এই চলিত মাহৰ আজিৰ তাৰিখতো অৰুণোদয় আঁচনিৰ ধনখিনি আপুনি নাপালে নেকি? তথাপি আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। যদি কিবা দিহা পৰামৰ্শ দিব লগা আছে, মই আপোনালোকক দিবলৈ যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।